দিছপুৰ ঘেৰাও কাৰ্যসূচী জনজাতিকৰণৰ নামত কৰা বঞ্চনাৰ প্ৰতিবাদ আজি গুৱাহাটী মহানগৰীৰ দিছপুৰত দেখিবলৈ পোৱা গ'ল। জনগোষ্ঠী ঐক্যমঞ্চৰ দ্বাৰা দিছপুৰ ঘেৰাও কাৰ্যসূচী আজি পালন কৰিলে 6 জনগোষ্ঠীৰ সংগঠনৰ দ্বাৰা। দিছপুৰতে হুংকাৰ আমি ভিজুৱেলছ আপোনালোকক ইয়া দেখুৱাইছো। ইস্যু অফ দ্য ডে আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এবাৰ জনাব বিচাৰিছো। নো এছটি নো ৰেষ্ট এই শ্লোগান আছিল তেওঁলোকৰ বাবে আজি মুখ্য আৰু এই শ্লোগানেৰে আজি দিছপুৰত কপাই যোৱা দেখিবলৈ পোৱা গ'ল আৰু দিছপুৰত বিক্ষোভ কাৰ্যসূচীয়ে আপোনালোকক পৰিৱেশ দেখুৱাইছো। আৰক্ষীৰ এফালে আৰক্ষীৰ সমৰসজ্জা দেখিবলৈ পোৱা গৈছিল, আনফালে প্ৰতিবাদকাৰীৰ গৰ্জন শুনিবলৈ পোৱা গৈছিল। দেখুৱাইছো আপোনালোকক কেনেধৰণে টনাজোৰা কৰিছে প্ৰতিবাদকাৰীসকলৰ সৈতে বহু নেতাকৰ্মীক ইতিমধ্যে আবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছিল। আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছিল আৰু ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে এতিয়া জনগোষ্ঠীয় ঐক্য মঞ্চই। তেওঁলোকক বঞ্চনা কৰি আহিছে। দীৰ্ঘদিনৰ পৰা তেওঁলোকক জনজাতিকৰণ কৰা হ'ব এনেধৰণৰ তেওঁলোকক আশা দিয়া হৈছিল আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছিল বৰ ভাষণ শুনাইছিল আৰু সেই জনজাতিকৰণৰ টুপ দি তেওঁলোকক বঞ্চনা কৰা হ'ল, যাৰ প্ৰতিবাদত ক্ষোভৰ জুই জ্বলিছে আজি দিছপুৰত। আমি আপোনালোকক কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ। আমি আপোনালোকক দেখুৱাইছো এনেধৰণে আজি দিছপুৰ কপাই থৈ গ'ল জনজাতিকৰণৰ নামত কৰা বঞ্চনাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল। জনগোষ্ঠী ঐক্য মঞ্চৰ দ্বাৰা দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ সবিশেষ আপোনালোকক দেখুৱাই আহিছো। তেওঁলোকক এছটি লাগিবই এই দাবী তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা দিন ধাৰাবাহিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছে বিভিন্ন ঠাইত। কিন্তু আজি দিছপুৰ ঘেৰাও যি কাৰ্যসূচী তেওঁলোকে হাতত ল'ল সেয়া কিন্তু দেখিবলৈ পোৱা গৈছিল অতি জৰুৰী ক্ষেত্ৰত আৰু জনগোষ্ঠী ঐক্য মঞ্চৰ দ্বাৰা এই দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছিল। আৰক্ষীয়ে বাধা দিছে কিন্তু তেওঁলোকে প্ৰতিবাদত কোনো ধৰণৰ থমকি ৰোৱা পৰিলক্ষিত নহ'ল। তেওঁলোকে প্ৰতিবাদ কৰি গ'ল, শ্লোগান দি গ'ল, এটাকৈ শ্লোগান দিয়া পৰিলক্ষিত হৈছিল। চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া পৰিলক্ষিত হৈছিল কাৰণ তেওঁলোকক বঞ্চনা কৰা হৈছে। 6টাকৈ জনগোষ্ঠী যিহেতু তেওঁলোকক কোচ, মৰাণ, মটক, আহোম, আদিবাসী তেওঁলোকক জনজাতিকৰণ কৰা হ'ব বুলি তেওঁলোকক লোভ দিছিল, তেওঁলোকক টুপ দিছিল যে ভোটৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনী সভাসমূহত বৰ ভাষণ দিয়া দেখিবলৈ পোৱা গৈছিল। কেন্দ্ৰীয় চৰকাৰৰ বৰমূৰীয়াসকলে দিছিল, ৰাজ্যিক চৰকাৰৰ বৰমূৰীয়াসকলে তেওঁলোকক ভাষণ দিছিল যে জনগোষ্ঠীকৰণ কৰা হ'ব, কিন্তু দেখা পোৱা গ'ল শেহতীয়াকৈ ফলাফল শূন্য, যাৰ প্ৰতিবাদত এনেধৰণে এতিয়া জুই জ্বলিছে। আপোনালোকক দিছপুৰ ঘেৰাও কাৰ্যসূচী আজিৰ দিনটোৰ খবৰ আপোনালোকক জনাই গৈছোঁ। 6 জনগোষ্ঠী সংগঠনৰ দ্বাৰা এই বিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল। আগন্তুক দিনত যদি তেওঁলোকে আলোচনাৰ ক্ষেত্ৰত যদি এনেধৰণৰ বাৰম্বাৰ তেওঁলোকক বঞ্চনা কৰে তেতিয়াহ'লে তেওঁলোকে আৰু বেলেগ ধৰণৰ তেওঁলোকে আন্দোলন কৰিম বুলি তেওঁলোকে ইতিমধ্যে মন্তব্য কৰিছে। আলোচনাৰ নামত বহুত হ'ল বুলি তেওঁলোকে মন্তব্য কৰিছে। গতিকে আলোচনাই হৈ থাকিল, এই আলোচনাৰ নামত কিন্তু ফলাফল দেখিবলৈ পোৱা গ'ল শূন্য। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াব বিচাৰিছোঁ। প্ৰতিবাদ হৈছে বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ, এই বিৰুদ্ধে বিজেপি চৰকাৰ পতনৰ বিৰুদ্ধে প্ৰতিবাদ। আমি নিজৰ ন্যায্য প্ৰাপ্তিৰ আমি আন্দোলন কৰিছোঁ, কিন্তু অসম চৰকাৰ পুলিচ প্ৰশাসনে ইমান আমাক বাধা দিছে যে আমি দিছপুৰ চলিবলৈ আমাক দিয়া নাই। সেয়েহে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ এটা কথা জনাব বিচাৰিছোঁ, আপুনি 6 জনগোষ্ঠীৰ ভোটেৰে অসমৰ মুখ্যমন্ত্ৰী হৈছে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আপোনাক অসমৰ মুখ্যমন্ত্ৰী আসনত বহাইছে, কিন্তু মুখ্যমন্ত্ৰী আসনত বহোৱাৰ পিছত আপুনি পাবলতি মাৰিছে। গতিকে ইয়াৰ ফল আপুনি ভুগিব লাগিব। ইয়াৰ পিছৰ যিটো অসম বন্ধ যিটো হ'ব সেই অসমত সৰ্বাত্মক অসম বন্ধ হ'ব আৰু পিছৰ যিটো পৰ্যায় হ'ব ইয়াৰ জংগীতকৈ জংগী পৰ্যায় হ'ব, তাৰ কাৰণে জগৰীয়া অসম বন্ধ কেতিয়া হ'ব? 26 ছেপ্টেম্বৰ আমি অসম বন্ধ দিছোঁ। এই অসমত 6 জনগোষ্ঠীয় ঐক্যমঞ্চৰ অসম বন্ধ নহয়, এই অসম বন্ধ 6 জনগোষ্ঠীৰ ৰাইজৰ অসম বন্ধ। গতিকে এই অসমত সৰ্বাত্মক হ'ব, 6 জনগোষ্ঠীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু এইখন চৰকাৰক উপুৱাই পেলাব, তাৰ কাৰণে প্ৰতিযোগিতাবদ্ধ। অসম চৰকাৰৰ প্ৰতাৰণাৰ ফলশ্ৰুতি আমি জনজাতিকৰণত বঞ্চিত হৈছোঁ আৰু বিয়াগুম নেতাৰ নিজৰ গাদী সুৰক্ষা কৰাৰ স্বাৰ্থত জনজাতিকৰণৰ পৰা আমি বঞ্চিত হৈ আছোঁ। অসমৰ ৰাইজে বুজি পাইছে, জনগোষ্ঠীয় ৰাইজে বুজি পাইছে। আমি কৈছোঁ অসম বিধানসভাখন সুৰক্ষিত হ'ব লাগে। বিজেপিয়ে কৈছে মাটি জীৱন সম্পত্তি নিৰাপত্তা দিব লাগে। গতিকে আমিও কৈছোঁ যে অসমীয়া ৰাইজক জীৱন আৰু সম্পত্তি যদি নিৰাপত্তা দিবলগীয়া হয় অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা দিয়ক, নহ'লে অসম শেষ হৈ যাব। আমাৰ কথা সেইটো। আজি আমি 6টা জনগোষ্ঠী ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী ঘোষণা কৰা মৰ্মে এটা কাৰ্যসূচী আমাৰ আছিলে জনতা ভৱন ঘেৰাও কাৰ্যসূচী। আৰু এই ঘেৰাও কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিছিলোঁ যে 6টা জনগোষ্ঠীৰ আজি তাৰিখত 6টা জনগোষ্ঠীৰ লোকে কিন্তু বিনা জনজাতিকৰণৰ কেতিয়া ৰখি নাথাকে। আৰু চৰকাৰখনৰ যি দুমুখীয়া নীতি, একফালে ক'ব ৰাজ্যসভাত বিলখন ৰখি আছে, আনফালে ক'ব যে 6টা
জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত জটিলতা আছে বা অসম ৰক্তাক্ত হ'ব দুৰ্ভাগ্যজনক কথা যে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ তৰফৰ পৰা আমি বিচাৰিছোঁ জনজাতিকৰণ আৰু এইটো আমাৰ প্ৰাপ্য গণতান্ত্ৰিক অধিকাৰ এই গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিবলৈ যাওঁতে 6টা জনগোষ্ঠীক যি ধৰণে দমন নীতিৰে আৰু জনগণৰ যিটো গণতান্ত্ৰিক যিটো জনকণ্ঠ তাক ৰোধ কৰিবৰ কাৰণে যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যিটো চেষ্টা চলাইছে এয়াৰ প্ৰমাণিত যে আচলতে হিটলাৰগিৰি চলোৱাবৰ কাৰণে চেষ্টা কৰাইছে আৰু এই দমন নীতি কোনো সহ্য কৰা নহ'ব 26 তাৰিখে অসম বন্ধ যিকোনো কাৰণত আমি কৰিম সেইটো কথা কিন্তু স্পষ্ট হৈ আছে তেৰছ গলা আজি তাৰিখত হয়তো লজ্জিত হৈছে কাৰণ তেখেতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানৰ পৰা ওলাই গৈছে তেখেতৰ গোটেই কাৰ্যকালত তেখেতে জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে আন্দোলন কৰি আহিছিল আৰু বিজেপিয়ে এটা সময়ত সপোন দেখুৱাইছিল যে 6টা জনগোষ্ঠীক জনজাতিকৰণ 6টা মাহত প্ৰদান কৰিব কিন্তু কেন্দ্ৰীয় চৰকাৰৰ 2টা কাৰ্যকাল হ'ব হ'ল আৰু ৰাজ্য চৰকাৰৰ 2টা কাৰ্যকাল ইতিমধ্যে হ'ব গৈ আছে এনেস্থলত যিটো ঠগ প্ৰবঞ্চনা হয়তো তেৰছ গলা ডাঙৰীয়া লজ্জিত হৈছে বিজেপিৰ জনগণৰ মাজত প্ৰতাৰক হিচাপে বিবেচিত হৈছে আৰু সেইকাৰণে তেখেতে হয়তো নিজৰ আইডেণ্টিটি বচাবৰ কাৰণে ক'বলৈ হয়তো বাধ্য হৈছে বুলি আমি বিবেচনা কৰিছোঁ আৰক্ষী প্ৰশাসনে যিধৰণে বাধা দিলে যে আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী বিভিন্ন সময়ত তেওঁলোকে কৈছিল ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ কিন্তু কাৰ্যক্ষেত্ৰত তেনেকৈ দেখা পোৱা আজি চাওক বিজেপি প্ৰথম হ'ল প্ৰতাৰক প্ৰথম কথা হ'ল এইখন চৰকাৰৰ প্ৰতাৰক আৰু তেওঁলোকৰ দুমুখীয়া নীতি আন একফালে কয় যে ৰাজ্যসভাত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন বিল তাত আছে কিছুদিনৰ পিছত দিয়া হ'ব আনফালে কয় অসমত আহি পেলাই সেই একেগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বাধা আছে আনফালে অসমখন ৰক্তাক্ত হ'ব আমি এটা কথা কৈছোঁ যে বাধা আৰোপ কৰা যিসকল লোক আছে তেখেতলোকক কেনেধৰণে তেওঁলোকে অঁতৰাই আমি নাজানো কাৰণ 6টা জনগোষ্ঠী জনজাতিকৰণ আমি এনেই বিচৰা নাই আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক সংবিধান আপোনালোকক মন্তব্য আপোনালোকক শুনোৱালো আজি দিছপুৰ ঘেৰাও কাৰ্যসূচীত এই মন্তব্য প্ৰদান কৰিছে ইতিমধ্যে তেওঁলোকে কৈছে যে 26 ছেপ্টেম্বৰত তেওঁলোকে বন্ধ ঘোষণা কৰিছে অসম বন্ধ ঘোষণা কৰিছে ইতিমধ্যে তেওঁলোকে স্পষ্টীকৰণ দিছে যে এই ফল ভুগিব লাগিব চৰকাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিলে গতিকে এই ক্ষেত্ৰত কিয় নিমাত হৈ আছে তেওঁলোকৰ নেতাসকল সেই ক্ষেত্ৰতো কিন্তু ইতিমধ্যে তেওঁলোকে স্পষ্টীকৰণ দিছে আগন্তুক দিনত তেওঁলোকে আৰু অধিক তেওঁলোকে হস্তম হ'ব আৰু অধিক তেওঁলোকে আন্দোলন গঢ়ি তুলিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিলে